Welcome to my YouTube channel HR Educational Hub और हमारे ছাত্র-ছাত্রী সকল आज আমি আলোচনা কৰিম ক্লাস 7 ৰ অসম জাতীয় বিদ্যালয়ৰ যেটো বুক আছে বা কিতাপ আছে সেই কিতাপৰ যেটো চেপ্টাৰ নম্বৰ 1 আছে অখণ্ড সংখ্যা সেই অখণ্ড সংখ্যাৰ যেটো অনুশীলনী 1A আছে হেতু আজি আমি আলোচনা কৰিম আজি আমি আলোচনা কৰিম কোৱেশ্চন নম্বৰ 1 ৰ যেটা কোৱেশ্চন আছে গুটি কেটা কোৱেশ্চন আজি আমি আলোচনা কৰিম তো তোমালোকে হেখলৈকে চাই থাকা আৰু যদি তোমালোকৰ পিডিএফ ফাইল লাগে তেতিয়া হলে কেনেকে তোমালোকে পিডিএফ ফাইলটো পাবা মোৰ পৰা হেতুৰ বিষয়ে মই কম তোমালোকে ভিডিওটো হেখলৈ চাই থাকা তো এক নম্বৰ যেটো প্ৰশ্ন আছে এক নম্বৰ প্ৰশ্নটোত কি কৈছে সোৱা মান নিৰ্ণয় কৰা তেহতৰ মান আমি নিৰ্ণয় কৰিব লাগে প্ৰথমটো আছে কি মান আছে সোৱা 17 প্লাস -9 এটা কথা লক্ষ্য কৰা এতে প্লাস মাইনাস আছে তো প্লাসে মাইনাসে কি হৈ যাব মাইনাস হৈ যাব তো তুমি লিখিব পাৰা 17 - 9 তো 17 ৰ পৰা যদি 9 যায় তেতিয়া হলে কিমান থাকে 8 থাকে তো 8 হৈছে ইয়াৰ আনসাৰ দুই নম্বৰটো কি কৈছে সোৱা এটা আছে -25 আৰু +13 তো তুমি আগতে তুমি প্লাস বোৰ লিখিব লাগে অ্যাকর্ডিং টু বদমাস রুল তোমালোকে জানাই BODMAS এই রুল মতে এটো হৈছে তোমাৰ ব্র্যাকেট এটো হৈছে অফ মানে এটো পূৰণ ডি মানে হৈছে ডিভিজন মানে হৰণ এম মানে হৈছে মাল্টিপ্লিকেশন মানে পূৰণ আৰু এ মানে হৈছে এডিশন মানে যোগ আৰু এস মানে হৈছে সাবট্রাকশন মানে বিয়োগ তো তোমাৰ সোৱা এতে সাবট্রাকশনৰ আগত কি আহিছে এ আহিছে মানে তুমি আগতে যোগ কৰিব লাগিব তাৰ পিছতে তুমি বিয়োগ কৰিব লাগিব ইয়াতে তুমি আগতে লিখা 13 তাৰ পিছত লিখা -25 তো ইয়াৰে आंसर আহিব কিমান আহিব সোৱা এতে তুমি এটা কথা লক্ষ্য কৰা এতে কিন্তু সৰু সংখ্যাৰ পৰা ডাঙৰ সংখ্যাটো মাইনাস হৈ আছে তো ইয়াতে তুমি কৰিব লাগিব কি ডাঙৰ সংখ্যাটোৰ পৰা সৰুটো মাইনাস কৰা তো 25 ৰ পৰা যদি 13 বিয়োগ কৰা তেতিয়া হলে তুমি পাবা 12 কিন্তু তাৰ আগত এটা কি দিব লাগিব মাইনাস চিন বহাব লাগিব এই কথাটো কিন্তু তুমি মনত ৰাখিব লাগিব তাৰ মানে যদি সৰুৰ পৰা ডাঙৰটো বিয়োগ হয় তেতিয়া হলে হেতু ঋণাত্মক আহে বুজি পালা 3 নম্বৰত আছে সোৱা -8 প্লাস -19 তো এটো কি হ'ব সোৱা এটা আছে -8 তো প্লাসে মাইনাসে কি হৈ যাব মাইনাস হৈ যাব তো -8 -19 হৈ যাব তাৰ মানে দুটা মাইনাস আছে তো ইয়াৰে পৰা এটা মাইনাস কমন লোৱা তো এটা মাইনাস কমন লোৱাৰ লগে লগে ইয়াতে থাকিব 8 থাকিব আৰু এই মাইনাসটো তো ইয়াতে আহিয়ে গল তো ইয়াতে ৰৈ গল কি প্লাস ৰৈ গল বা তুমি ইয়াতে যদি দুটা মাইনাস বুলি ধৰা তো দুটা মাইনাস যদি মাল্টিপ্লাই হয় তেতিয়া হলে প্লাস হৈ যায় তো ইফালে আহিব কিমান 19 আহিব এতিয়া তুমি ইয়াতে মাইনাস লিখা আৰু দুটা প্লাস কৰি দিয়া ইফালে 8 9 17 17 ৰ 7 আহিব আৰু 1 1 2 আহিব তো -27 হল ইয়াৰে आंसर 4 নম্বৰটোত কি কৈছে সব -36 + 42 তো ইয়াতে তোমালোকৰ যেটো 2 নম্বৰ আছিল তেতিয়া মই কৈছিলো প্লাসটো আগত লিখিব লাগে মানে 42 আৰু ইফালে যেটো মাইনাস আছে গতিকে এটো মাইনাস হ'ব এটো হ'ব 36 এতিয়াৰ পৰা বিয়োগ কৰি দিয়া বিয়োগ কৰাৰ সময়ত চাইতে 12 ৰ পৰা তো 2 ৰ পৰা 6 না যায় তো ইয়াতে এক ধাৰ কৰা তো 12 হল 12 ৰ পৰা 6 গলে কিমান থাকে 6 থাকে ইয়াতে হল 3 3 ৰ পৰা 3 গলে 0 তো এটো 6 হৈছে ইয়াৰে आंसर 5 নম্বৰ টু সা 5 নম্বৰটোত কি কৈছে এটা আছে 63 প্লাস মাইনাস 29 তাৰ মানে এটো আহিব তোমাৰ 63 প্লাস মাইনাস হ'ব মাইনাস আৰু ইফালে আহিব 29 এটি তুমি এটো মাইনাস কৰি দিয়া 13 ৰ পৰা যদি 9 যায় 13 ৰ পৰা 9 গলে কিমান থাকে 4 আৰু ইফালে 5 5 ৰ পৰা 2 গলে থাকে 3 তো এটো হবে এর आंसर 6 নম্বৰ 6 নম্বৰত কি কৈছে ইয়াতে -38 আছে আৰু প্লাস -42 আছে তো এটো -38 আহিব আৰু ইফালে প্লাসে মাইনাসে এটো মাইনাস হ'ব 42 হ'ব এনে যেটো আমি 3 নম্বৰ জেনে কৈ কৰিলো ঠিক তেনেকৈ হয় এটো ইয়াতে আহিব মাইনাস আৰু এই দুটা প্লাস হৈ যাব মানে 38 হ'ব প্লাস 42 হ'ব এটোৰ आंसर আহিব এই দুটা যোগ কৰি দিয়া এটা 8 আৰু 2 কিমান হয় 10 হয় 10 ৰ 0 হাতত গলে 1 7 4 3 3 আৰু 4 হল 7 আৰু 1 কিমান হল 8 মানে এটোৰ आंसर হল -80 এটো হল ইয়াৰে आंसर 3 নম্বৰ প্ৰশ্নত কি কৈছে সোৱা তলৰ অখণ্ড সংখ্যাবোৰৰ যোগফল উলোৱা এটা আমি গুটেকেটা যোগ কৰিব লাগে প্ৰথমতে আছে 263 তো 263 লিখা প্লাস এটা আছে 146 এটো তুমি কি কৰিব লাগে প্লাস কৰিব লাগে এটো প্লাস কৰি দিলে যিমান आंसर হয় হেতু তোমাৰ आंसर হ'ব তো এটো তুমি যোগ কৰাৰ কাৰণে তুমি এটো পথালি কৈ বহাব পাৰা বা থিয় কৈ বহাব পাৰা নহলে তুমি ডাইৰেক্টলি এনেকৈ কৰিব পাৰা যাতে 6 3 কিমান হয় 9 হয় তো 9 লিখা ইফালে হল 6 আৰু 4 6 4 10 10 ৰ 0 হাতত গল 1
আৰু 2 আৰু 1 3 আৰু 1 কিমান হল 4 তো এটো হল এর आंसर 2 নম্বৰটোত আছে তোমাৰ 315 আৰু ইয়াতে যেহেতু যোগ কৰিবলৈ দিছে তো তুমি প্লাস কৰিব লাগিব আৰু ঠাইত কেৱল প্লাস বহাই দিবা এটো -265 এতিয়া চোৱা এটো 315 আৰু এটো প্লাস আছে এটো মাইনাস আছে তো প্লাসে মাইনাসে এটো মাইনাস হৈ যাব ইফালে আহিব 265 এতিয়া তুমি ইয়াৰ পৰা মাইনাস কৰি দিয়া তো 5 ৰ পৰা 5 গলে 0 1 ৰ পৰা তো 6 না যায় তো এক ধাৰ কৰা 11 হল 11 ৰ পৰা 6 গলে 5 থাকে আৰু ইফালে হল 2 2 ৰ পৰা 2 গলে 0 থাকে গতিকে 50 হল এর आंसर 3 নম্বৰ কি কৈছে সা -219 আৰু 300 তো ইয়াতে যেহেতু প্লাস কৰিবলৈ দিছে তো এটো হ'ব -219 + 300 এতিয়া তোমালোকে বদমাছ ৰুল মতে জানাই আগতে প্লাস বোৰ আহে তাৰ পিছতে তোমাৰ কি হয় মাইনাস আহে তো এটো এনেকুৱা কৈ লিখিব পাৰো এতিয়া তুমি ইয়াৰ পৰা মাইনাস কৰা তো 0 ৰ পৰা তো 9 না যায় ইয়াৰ পৰা এক ধাৰ কৰা 10 হল তো 10 ৰ পৰা 9 গলে 1 থাকে ইয়াতে হল 9 9 ৰ পৰা 1 গলে থাকে কিমান 8 আৰু ইয়াতে হল কিমান 2 তো 2 ৰ পৰা 2 গলে 0 তো 81 হল এর आंसर তাৰ পিছত এটো চা এটা আছে তোমাৰ -157 এটা আৰু ঠাইত তুমি প্লাস লিখা যেটো যোগফল লিখিবলৈ দিছে আৰু ইফালে লিখা -385 এতিয়া চা এটা -157 আছে আৰু প্লাসে মাইনাসে কি হ'ব এটো মাইনাস হ'ব এটো হ'ব 385 এতিয়া যেহেতু দুটা মাইনাস আছে এটা মাইনাস কমন ললে ইফালে আহিব 157 + 385 বুজি পেলা এতিয়া তুমি এই দুটা প্লাস করা আৰু তাৰ আগতে এটা মাইনাস বহাই দিবা সো 7 পাছে কিমান 7 পাছে হৈছে 12 12 ৰ 2 হাতত গল 1 এতে আছে 8 আৰু ইফালে আছে এটা আছে 5 আৰু ইফালে আছে 8 তো 8 পাছে কিমান হল 13 হল আৰু ইফালে হাতত আছিল 14 14 ৰ 4 হাতত গল 1 1 আৰু 3 4 আৰু 1 কিমান হল 5 তো এর आंसर আহিল 542 এটো হল এর आंसर 5 নম্বৰটোত আছে তোমাৰ -424 আৰু 346 so তো -424 আৰু মানে তো প্লাস আহিব আৰু ইফালে আহিব 346 তো 346 তো আগত লিখা যেহেতু এটো পজিটিভ হয় আৰু নেগেটিভ টু পিছত লিখিব লাগে অ্যাকর্ডিং টু বদমাছ রুল মানে বদমাছ নিয়ম মতে এটো আহিব 424 এতিয়া ইয়াৰ পৰা মাইনাস কৰি দিয়া যেহেতু ইয়াতে তোমাৰ এটো হৈছে সৰু আৰু এটো হৈছে ডাঙৰ গতিকে যেটো আমাৰ आंसर আহিব হেতু নেগেটিভ আহিব অলপ আগতেও কৈছো তো তুমি 424 ৰ পৰা তুমি 346 তুমি মাইনাস কৰা তাৰ পিছত তুমি কি কৰা তাৰ আগতে এটা মাইনাস সাইন বহাই দিয়া তথাপি তোমাৰ आंसरটো আহি যাব তো ইয়াতে চোৱা তুমি ইয়াতে 4 ৰ পৰা তো 6 না যায় তো ইফালে 14 আহিব তো 14 ৰ পৰা 6 গলে কিমান থাকে 8 থাকে ইয়াতে হল 1 1 ৰ পৰা তো 4 না যায় তো ইফালে এক ধাৰ কৰা 11 হল 11 ৰ পৰা 4 গলে কিমান থাকে 7 থাকে ইফালে হল 3 3 ৰ পৰা 3 গলে 0 তো এটোৰ आंसर হল -78 এটো হল এর आंसर 6 নম্বৰ সাথে কি কৈছে 275 তো ইয়াতে লিখা 275 প্লাস আৰু ইফালেও আছে কি -429 তো ইফালে আহিব তোমাৰ 275 আৰু প্লাসে মাইনাসে কি হৈ যাব মাইনাস হৈ যাব ইফালে আহিব 429 তো সেম টু সেম এটো যেন কি কৰিলো এটো হ'ব তোমাৰ 9 ৰ পৰা 5 গলে থাকে 4 2 ৰ পৰা তো 7 না যায় তো ইফালৰ পৰা এক ধাৰ কৰা 11 12 হল তো 12 ৰ পৰা যদি 7 যায় কিমান থাকে 5 থাকে আৰু ইফালে 4 ৰ পৰা 2 গলে 2 থাকে আৰু আগতে এটা কি আহিব মাইনাস সাইন আহিব তো 254 হৈছে ইয়াৰ आंसर 3 নম্বৰ কোৱেশ্চনটো চোৱা 3 নম্বৰ কোৱেশ্চনত কি কৈছে তলৰ অখণ্ড সংখ্যাবোৰৰ যোগাত্মক বিপৰীত সংখ্যাবোৰ লিখা এটা চোৱা যোগাত্মক বিপৰীত মানে কি যোগাত্মক বিপৰীত মানে সেই সংখ্যাটো হ'ব যেটো সংখ্যাৰ লগত যোগ কৰিলে 0 হয় বুজি পালা নে কি কৈছো মানে 0 হ'ব লাগিব এতিয়া 46 ৰ লগত কিমান প্লাস কৰিলে 0 হ'ব -46 হয়নে নাই 46 ৰ লগত যদি তুমি -46 প্লাস কৰা তেতিয়াহলে তো 0 হৈ যাব তাৰ মানে 46 ৰ যোগাত্মক বিপৰীত সংখ্যাটো হ'ব -46 এটো হল কনসেপ্ট আৰু যদি তোমালোকৰ এনেকৈ মনত থাকে তেতিয়াহলে ডাইৰেক্টলি মনত ৰাখা যদি প্লাস থাকে মাইনাস বহাবা আৰু মাইনাস থাকিলে প্লাস বহাবা তো এটোৰ आंसर আহিব -46 এটোৰ आंसर আহিব 92 যেটো মাইনাস থাকিলে প্লাস লিখিব লাগে আৰু প্লাস থাকিলে মাইনাস লিখিব লাগে কিন্তু ইয়াতে চোৱা ইয়াতে কিন্তু 0 আছে তো তুমি যদি -0 লিখা তেতিয়ালে ভুল হ'ব কাৰণ 0 মাইনাস হ'ব নোৱাৰে তো ইয়াৰে যেটো যোগাত্মক বিপৰীত হেতু 0 এ হ'ব তো 0 ৰ যোগাত্মক বিপৰীত 0 এ হ'ব আৰু 4 ৰ আছে -33 আছে তো এটো হ'ব +33
আৰু ইফালে আছে 64 জাস্ট 64 মানে আগতে কি আছে প্লাস আছে তোৰ যোগাত্মক বিপৰীত সংখ্যা হ'ব -64 4 নম্বৰত কৈছে সব বিয়োগ কৰা আগতে আছিল যোগ কৰা এতিয়া আছে বিয়োগ কৰা তো আমি কি কৰিম 262 ৰ পৰা 136 মানে তো মাইনাস আহিব 136 এটো মাইনাস কৰি দিয়া মাইনাস কৰিলে আনসারটা আহি যাব এর পৰা 2 ৰ পৰা যদি 6 যায় 2 ৰ পৰা 6 গলে তো না যায় তো 2 এক ইয়াৰ পৰা এক ধাৰ কৰা 12 হল 12 ৰ পৰা 6 গলে 6 এতে থাকিল 5 5 ৰ পৰা যদি 3 যায় কিমান থাকে 2 থাকে আৰু ইয়াৰ পৰা তোমাৰ হল 1 1 ৰ পৰা 1 গলে 0 তো এটো হল এর आंसर তো আছে 175 ৰ পৰা 327 তো এটো হইব -327 এটো তুমি মাইনাস কৰি দিয়া যেহেতু এটো সৰু হয় আৰু এটো ডাঙৰ হয় তো সৰুৰ পৰা ডাঙৰ গলে আগত কি হইব মাইনাস আহিব তো এটোৰ পৰা এটো বিয়োগ কৰা মানে 327 আৰু ইফালে আছে 175 মাইনাস কৰি দিয়া এটো ইফালে আহিব 2 আৰু ইফালে তোমাৰ আহিব 12 12 ৰ পৰা 7 গলে থাকে 5 ইফালে রল তোমাৰ 2 2 ৰ পৰা 1 গলে 1 তো এটা আহিব -152 হল এর आंसर 3 নম্বৰত আছে তোমার 315 ৰ পৰা এটো আছে মাইনাস আৰু ইফালে আছে তোমাৰ -182 এটা সয় এটো আছে 315 এটো মাইনাসে মাইনাসে কি হৈ যাব এটো প্লাস হৈ যাব এটা আহিব 182 এটা তুমি এটো প্লাস কৰি দিয়া 5 আৰু 2 কিমান হল 7 আৰু 1 আৰু 8 কিমান হল 9 আৰু 3 একে 4 হল তো 497 এর आंसर তাৰ পিছতো আছে তোমাৰ -286 ৰ পৰা ইমান মাইনাস কৰিব লাগে মানে -196 যেহেতু দুটাতে মাইনাস আছে তো এই দুটা তুমি মাইনাসটো কমন লোৱা আৰু এটো প্লাস আহি যাব 196 হ'ব এনেকুৱা অংক বহুত কেটা কৰিলো ইয়াৰ আগত মাইনাস আহিব তে দুটা প্লাস কৰি দিয়া 6 6 12 ৰ 2 হাতত গলে 1 8 9 17 একে 18 8 হাতত গলে 1 2 একে 3 একে 4 মানে 482 -482 হৈছে ইয়াৰ आंसर 5 নম্বৰটো চোৱা এটো আছে তোমাৰ -242 ৰ পৰা ইমান মাইনাস কৰিব লাগে তো -305 হ'ব তেটো আহিব -242 আৰু ইফালে মাইনাসে মাইনাস এটো প্লাস হৈ যাব 305 তো পজিটিভটো আগত আহি যাব মানে 305 -242 এটা মাইনাস কৰি দিয়া এটো 3 ৰ 5 ৰ পৰা যদি 2 যায় 5 ৰ পৰা 2 গলে থাকে 3 এটো হল 1 0 তো 0 ৰ পৰা তো 4 না যায় তো এক ধাৰ কৰা 10 হল 10 ৰ পৰা 4 গলে 6 হল ইফালে হল 2 2 ৰ পৰা যদি 2 যায় 0 থাকে তো 63 এর आंसर হল তো 6 নম্বৰটো আছে তোমাৰ -460 ৰ পৰা এটা আছে -52 যেহেতু মাইনাস কৰিব লাগে সেই কাৰণে তো ৰ পৰাৰ মাজত আমি কি লগাইছো মাইনাস লগাইছো এটা আহিব -460 মাইনাস মাইনাসে প্লাস আহিব এটা আহিব 5 আহিব এটা তোমাৰ এটো পজিটিভ আছে তো এটো আগত আহি যাব তো 5 to 5 আৰু এটো মাইনাস আছে তো এটো আহিব 460 এটা তুমি 5 ৰ পৰা 0 গলে 5 এটো 2 মানে 12 না যায় তো 12 কৰা 12 ৰ পৰা 6 গলে 6 থাকে এটা হল 4 4 ৰ পৰা 4 গলে 0 তো এটো 65 হল এর आंसर নম্বৰটো একেবাৰে ইজি হয় এটো সা কৈছে খালি ঠাই পুৰ কৰা এটো সা 25 plus 16 আৰু ইয়াতে কেৱল 25 আছে 16 টো মিসিং আছে তো ইয়াতে আহিব 16 আৰু এই যেটো বিধি এই বিধিটো তোমালোকৰ এটো কয় বিনিময় বিধি এটো মনত ৰাখিবা বিনিময় বিধি বুলি কয় এটো মানে তোমাৰ কেৱল পজিশন চেঞ্জ হৈছে সো আগতে আছিল 25 আৰু ইয়াতে লেখত আহিছে 25 ইয়াতে লেখত আছিল 25 ইয়াতে 16 আৰু ইয়াতে প্ৰথমত আহিছে 16 মানে স্থানৰ পৰিৱৰ্তন হৈছে তো স্থানৰ পৰিৱৰ্তন হলে হেতু বিনিময় বিধি বুলি কয় 2 নম্বৰত কৈছে সব -25 plus 17 আৰু plus -30 is equal to ইয়াতে বহাব লাগে আৰু ইফালে আছে 17 plus -30 আছে এটো 17 আৰু ইফালে 30 এই দুটা একেলগে আহি গৈছে এটো বাহিৰত ৰৈ গৈছে তো ইয়াতে হ'ব তোমাৰ -25 এটো হলে आंसर আৰু এই যেটো বিধি আছে এই বিধিটোক কয় তোমাৰ সহযোগ বিধি মনত ৰাখিবা এটো কয় সহযোগ বিধি যদি এনেকুৱা হয় এটো কয় সহযোগ বিধি বুলি কোৱা হয় তাৰ পিছতটো আছে কি হয় তো -18 প্লাস এটো বহাব লাগে তে কি হ'ব ইজ ইকুয়াল টু -18 হয় মানে তোমাৰ -18 এর লগত কি প্লাস কৰিলে -18 এ হ'ব তেটো একেবাৰে সিম্পল হয় 0 তো -18 এর লগত যদি 0 প্লাস কৰা -18 এ থাকিবতিয়াৰে 0 आंसर আহিব তাৰ পিছত একেবাৰে ইজি হয় তো 72 আছে তে 72 প্লাস কিমান প্লাস কৰিলে 0 আহিব মানে 72 এর লগত কিমান প্লাস কৰিলে 0 আহিব তো হ'ব -72 আৰু তোমালোকক যেতিয়া যোগাত্মক বিপৰীত শিকালো তেতিয়া মই কৈছো যে কাল লগত যোগ কৰিলে 0 আহে আৰু 70 যোগাত্মক বিপৰীত হৈছে -72 আৰু -72 যোগাত্মক বিপৰীত হৈছে 72 তেৰ आंसर হ'ব 72 তাৰ পিছতটো আছে কি চোৱা -23 প্লাস
আৰু ইফালে কি আছে চোৱা -17 আছে আৰু ইফালে আছে -23 বুজিলা তাৰ মানে ইয়াতে 23 তো ইয়াতে আছে তো ইয়াতেও আছে কিন্তু 17 নাই তো ইয়াতে আহিব তোমাৰ -17 আহিব এটো হলে আনসার এটো তোমাৰ এক নম্বৰ যেটো আছিল বিনিময় বিধি এটো বিনিময় বিধি হয় তাৰ পিছত 6 নম্বৰটো কি কৈছে চোৱা -29 + 29 -29 আৰু +29 হলে কিমান থাকিব 0 থাকিব এটা আছে পজিটিভ এটো পজিটিভ আছে আৰু এটো নেগেটিভ আছে তো তোমাৰ লগত 29 টকা আছে আৰু তুমি 29 টকা দি দিলা রল কিমান 0 টকা তো এটো হল নম্বৰত কৈছে হৰল কৰা একেবাৰে ইজি হয় 26 - 46 + 29 - 18 এটো তুমি হৰল কৰিব লাগে তো হৰল কৰাৰ ক্ষেত্ৰত আমি সদায় বদমাছ ৰুলটো আমি এপ্লাই কৰিম তো তুমি আগতে প্লাসবোৰ তোমাৰ সদায় আগত থাকে আৰু মাইনাসবোৰ সদায় পিছত থাকে তো যিকেটা প্লাস আছে তো এটা আছে তোমাৰ +26 আছে ইফালে আছে তোমাৰ +29 আৰু মাইনাস কেটা বাকি ইফালে লৈ যাওয়া সোফালে লৈ যোৱা এটা আছে -46 আৰু ইফালে আহিব -18 এটি এই দুটা তুমি যোগ কৰিলে কিমান আহিব এটো 6 আৰু 9 15 ৰ 5 7ত গলে 1 2 2 4 1 5 মাইনাস এটা এই দুটা তুমি প্লাস কৰি আগতে মাইনাসটো দি দিলো এই দুটা প্লাস কৰা তো 8 6 14 ৰ 4 7ত গলে 1 4 1 5 1 6 বুজিলা এটি তোমাৰ এতে 6 এটো হৈছে সৰু এটো হৈছে ডাঙৰ তো সৰুটোৰ পৰা যদি ডাঙৰটো মাইনাস হয় তাৰ আগত মাইনাস আহে তো ইয়াৰ পৰা এটো মাইনাস কৰা 14 ৰ পৰা যদি 5 যায় কিমান থাকে থাকে আৰু ইফালে ৰল কিমান 5 5 ৰ পৰা 5 গলে 0 থাকে তো -9 হৈছে এৰে আনসার 6 2 নম্বৰটো 6 2 নম্বৰটোত কি কৈছে এটা আছে তোমাৰ -39 + 14 + 89 -13 + 11 আগত তোমাৰ এতে যেটা প্লাস মাইনাস আছে হেগেটা তুমি ঠিক কৰি লোৱা তো এটো আহিব -13 এটো প্লাস মাইনাসে কি হ'ব -14 হ'ব ইফালে আহিব +89 আৰু ইফালে আছে -13 + 11 এতে তুমি যেটা প্লাস আছে হেগেটা আগত লৈ আহা তো প্লাস কত আছে এটো আছে তোমাৰ 89 আছে আৰু ইফালে আছে +11 আছে এটো +11 এইকেটা পজিটিভ আছে আৰু নেগেটিভ আছে কিমান -39 আছে তাৰ পিছত আছে তোমাৰ -14 আৰু ইফালে আছে তোমাৰ -13 এতে তোমাৰ এই দুটো প্লাস কৰিলে কিমান আহিব তো 9 কে 10 ৰ 0 হাতত গলে 8 কে 9 আৰু 1 কে 10 এটো 100 হল মাইনাস এতে তুমি তিনিটা প্লাস কৰা আৰু আগত এটা মাইনাস দি দিয়া যেহেতু তোমাৰ তিনিটা মাইনাস আছে তো ইফালে হল তোমাৰ 9 4 কিমান হল 9 4 হল 13 13 আৰু 3 কিমান হল 16 তো 16 6 হাতত গলে 3 1 4 4 1 5 1 6 এতিয়া তোমাৰ ইয়াতে 100 ৰ পৰা 66 গলে কিমান থাকে 100 ৰ পৰা 66 গলে কিমান থাকে 34 থাকে তো 34 হল আনসার 3 নম্বৰটোত কিমান আছে চোৱা ইফালে আছে তোমাৰ 52 + -38 + 34 + -72 + 16 আগতে তুমি ইয়াতে যেটা সাইন আছে প্লাস মাইনাস আছে হেগেটা তুমি আগতে সিজিল কৰা তো ইফালে 52 প্লাস মাইনাস আছে -38 + 34 ইফালে আহিব প্লাস মাইনাস আছে -72 আৰু ইফালে আছে +16 এতিয়া তুমি প্লাসবোৰ একেফালে লৈ আহা তো প্লাস কোনটো আছে ইফালে আছে তোমাৰ 52 ইয়াতে আছে 34 এটো প্লাস হ'ব ইফালে আহিব প্লাস এটো আছে কিমান 16 তো এটো 16 এতে মাইনাসবোৰ লিখা এটো আছে তোমাৰ -38 তাৰ পিছত আছে -72 এখিনি এতিয়া তুমি এইকেটা আগতে যোগ কৰা তো তোমাৰ 2 আৰু 4 6 6 6 12 12 হল 2 হাতত গলে 1 5 3 8 8 1 9 9 1 10 মানে 110 হল আৰু এই দুটা তুমি ই কৰা ইফালে তুমি ই কৰিলে তোমাৰ 8 2 10 ৰ 0 হাতত গল 1 আৰু ইফালে হ'ব 7 3 10 1 11 মানে 110 হল -110 তো 102 ৰ পৰা যদি 110 যায় তো এটো তোমাৰ সৰুৰ পৰা ডাঙৰটো গৈছে তো মাইনাস আহিব তো এটো আহিব তোমাৰ -8 আহিব এৰে আনসার নম্বৰটো কি কৈছে চোৱা 100 + 432 - 209 - 136 - 49 তো তুমি আগতে পজিটিভবোৰ লিখিলা তো ইফালে আছে 100 ইফালে আছে তোমাৰ +432 আৰু এটাও নাই প্লাস তো এই গুটেকেটা আগতে প্লাস কৰিলা তো প্লাস কৰাৰ কাৰণে এটো বহাই লোৱা তো 209 136 আৰু আছে 49 তো ইফালে কিমান আহিব 915 915 15 আৰু 9 24 24 ৰ 4 হাতত গল 2 3 4 7 7 2 9 আৰু 2 1 3 এটা আহিব তোমাৰ 394 তো আৰু ইফালে আহিব কিমান তোমাৰ এটা আহিব 532 এখন লগত 432 যোগ হলে 532 -394 এতিয়া তুমি এটো মাইনাস কৰি দিয়া 532 আৰু ইফালে আছে 394 তো 12 ৰ পৰা
আর 4 গলে 12 পৰা 4 গলে থাকে কিমান 8 এফালে রলে 1 1 পৰা তো না যায় 11 11 পৰা 9 গলে থাকে 2 এফালে রল 4 4 পৰা 3 গলে 1 তো এটোৰ आंसर আহিব 128 এটো হলেৰ आंसर মৰমৰ ছাত্ৰ ছাত্ৰী সকল তোমালোকক কৈছিল যে মই তোমালোকৰ এই পিডিএফ ফাইলটোৰ কাৰণে কিবা এটা কথা কম তো তোমালোকে 7002824673 এটো নম্বৰত WhatsApp কৰিবা মই তোমালোকক পিডিএফ ফাইলবোৰ প্ৰভাইড 7002824673 এই নম্বৰ তোমালোক কন্টাক্ট কৰিবা মই তোমালোকক পিডিএফ ফাইল প্ৰভাইড কৰিম আৰু তোমালোকৰ জিকেটা তোমালোকৰ সায়েন্স আৰু মেথছৰ 100% কোৰ্সৰ आंसर তোমালোকে এইটো ইউটিউব চেনেলতে পাই যাবা গতিকে চেনেলটো সাবস্ক্রাইব কৰা আৰম্ভ কৰিছো তোমাৰ এটো 6 আৰু 5 নম্বৰ যেটো আছে আৰু আজিৰ কাৰণে একেবাৰে শেষৰ প্ৰশ্ন এটো সো এতে আছে তোমাৰ আগতে প্লাসবোৰ একফালে লিখা তো প্লাস আছে তোমাৰ এটো আছে 139 আছে এফালে আছে প্লাস 501 এটো 501 আৰু বাকিবোৰ আছে তোমাৰ 462 আৰু এফালে আছে মাইনাস তো এফালে লিখা -264 এতে তুমি এইটা প্লাস কৰা এফালে আহিব তোমাৰ 9 আৰু 1 10 ৰ শূন্য হাতত গলে 3 আৰু 0 3 আৰু 1 হল 4 1 আৰু 4 1 আৰু 5 হল 6 640 হল মাইনাস আৰু এই দুটা প্লাস কৰিব লাগিব এটো আছে তোমাৰ 462 আৰু এফালে আছে 264 প্লাস কৰা এটো হল তোমাৰ 2 4 6 6 6 12 2 হাতত গলে 1 4 2 6 1 7 তো -726 হল এতে তুমি 726 ৰ পৰা তো 640 ৰ পৰা 726 মাইনাস কৰিব লাগে তো যেটো आंसर আহিব তাৰ আগত মাইনাস আহিব কাৰণ তোমাৰ এটো সৰুৰ পৰা ডাঙৰটো গৈ আছে তো এটোৰ পৰা সিম্পলি তুমি 640 মাইনাস কৰি দিয়া এফালে আহিব 6 এফালে 12 পৰা 4 গলে 8 এফালে ৰল তোমাৰ 6 6 ৰ পৰা সকলে 0 তো এটোৰ आंसर আহিব -86 মৰমৰ ছাত্ৰ ছাত্ৰী সকল আজিৰ কাৰণে 6 লৈ কৰিলো অহাকালি আকৌ আমি আলোচনা কৰিম 6 ৰ পৰা বাকি যিখিনি আছে গুটেইখিনি আমি আলোচনা কৰিম আজিৰ কাৰণে এইখিনিয়ে ধন্যবাদ।